নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত আজিৰে পৰা আৰম্ভ 12দিনীয়া এক নাম অখণ্ড কীৰ্তন। পুৱাই শ্ৰীমদ ভাগৱত থাৰ প্ৰতিষ্ঠা কৰে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে। পুৱা 6 বজাৰ পৰা আৰম্ভ হয় এক নাম কীৰ্তনৰ। এক নাম অখণ্ড কীৰ্তনত ভাগ লৈছে বিশ্বৰ 107খন কৃষ্ণগুৰু শাখা সেৱাশ্ৰমে। এক নাম অখণ্ড কীৰ্তনৰ বাবে অজস্ৰ লোকৰ আগমন ঘটিছে সেৱাশ্ৰমলৈ। কলিৰ পৰম ধৰ্ম কৃষ্ণগুৰু নাম, যিজনে জপয় তাৰ পুৰে মনস্কাম। হয়, আজিৰ পৰা কৃষ্ণগুৰু সেৱাশ্ৰম নসত্ৰত কৃষ্ণগুৰু অখণ্ড একনাম কীৰ্তনৰ শুভাৰম্ভ হৈছে আৰু ৰাতিপুৱা 5:45 বজাত আমাৰ শ্ৰদ্ধাৰ গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে কীৰ্তন ঘৰৰ মূল থাপনাত শ্ৰীমদ ভাগৱত স্থাপন কৰাৰ পাছত ৰাতিপুৱা 6 বজাৰ লগে লগে আমাৰ পুত্ৰ গুৰুকৃষ্ণ ৰামানন্দই এই কীৰ্তনভাগীৰ আৰম্ভ কৰে আৰু এই কীৰ্তনভাগী অবিৰতভাৱে অখণ্ডভাৱে 12 দিন পৰ্যন্ত 12 ফেব্ৰুৱাৰীলৈ অৰ্থাৎ মাঘী পূৰ্ণিমালৈকে চলি থাকিব। সেইদিনাখন ৰাতিপুৱা 6টা বজাত মাঘী পূৰ্ণিমাৰ দিনাখন ৰাতিপুৱা 6টা বজাত এই কীৰ্তনভাগীৰ শুভ সামৰণি পৰিব আৰু সেইদিনাই গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে ভকতসকলক উদ্দেশ্যি এক ভকত মিলনৰ ব্যৱস্থা কৰিছে আৰু সেইদিনাখন ভকতসকলক উদ্দেশ্যি আশীৰ্বাণীও প্ৰদান কৰিব। আজিৰ পৰা এই গোটেই অঞ্চলটি যেন 12 দিন জুৰি এক দ্বিতীয় বৈকুণ্ঠত পৰিণত হৈছে আৰু আমি ক'বলৈ খুজিম যে এই অঞ্চলটোৰ গোটেই আমাৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰো আকাশ বতাহ কৃষ্ণগুৰু নামেৰে মুখৰিত হৈ পৰিছে।